কোন হয় চুট মাৰণি কোন হে তহঁত লাৰা জুবিন মৰিলে বুলি ষ্টেটাছ লগাইছে মৰক না মৰিব দে না তাক চুট মাৰণাক কেলা ইমান ঘবনি ইমান মতলবী মানুহ কেলা মৰিবই ন ইমান মতলবী হ'ব নালাগে টপত আছো বুলি কৈ মানুহক দেখাব নালাগে আমাৰ ৰাজীৱ ভটিয়াক কি কৈছিলে চুট মাৰণা কি চিনি নাপাওঁ বুলি কৈছিলে মা তাত চুট চালা কেনেকুৱা লাগিছে এতিয়া নিউজত দেখিছো ই গোটেইখন কান্দি কুনি খতম গাহৰি মাংস খাব লাগে সি মৰিলে যদি মই শদিয়া পোৱালি হৈ আছে তই জুবিনে ভাল ভাল গান গায় হ'ব মানিছো কিন্তু মানুহক ইনচাল্ট দিয়াত নম্বৰ 1 হয় গম পায় নাই আপোনালোকক চবকে কৈছো ষ্টেটাছ দি কিনি তাৰ ষ্টেটাছ দি ফালিব নালাগে নিজৰ দিয়ক আজিকালি কলিযুগ আহিলে সি কাৰোবাক কিবা চাইছে নেকি লাৰা ক'ৰবাত ফাংচন এখনত গ'লে মানে সি ইমানটো টকা নিদিলে নেযাওঁ বুলি কয় কেনেকুৱা হ'ব লাগিব এইটো বেলেগে যি ভাবক কিন্তু মই তেনেকুৱা নহয় বেলেগ কথা মই ভবা মানুহ নহয় হ'ব বা আমিডাল কেলা আমি একোডালেই নাজানো নিজে কেলা দিন হাজিৰা কৰি খাওঁ হ'লেও তাৰ নিচিনা আমি ইমান লেভেল নেফালোঁ যোনে ভাল পা বেয়া পা মতলব নাই আমাৰ ৰাজীৱ ভটিয়াক কি চিনি নাপায় ৰাজীৱ ভটিয়া কি সি হ'ব পাৰে বহুত গান গালে বহুত তাৰ নাম আছে কিন্তু ৰাজীৱ ভটিয়াও যোনখিনি গান গাই গৈছে নহয় তাৰ গানৰ লগত অকণমানো মেচ নহয় ইমানে সুন্দৰ গান গাই গৈছে ৰাজীৱ ভটিয়া সেইটো খং মোৰ কাৰণে বহুত দিনৰ পৰা আছিলে কিন্তু চান্স পালোঁ আজি ক'লোঁ খালি কথাটো ৰাজীৱ ভটিয়া ভাগৰ এতিয়া কোনোবাই ষ্টেটাছ এটা লগাইছে নেকি কোনো লগোৱা নাই মৰি গ'ল ছবিটো পাহৰি গ'ল কিন্তু মোৰ এই দিমাগত সোমাই আছে এইবিলাক কথা সি কি পাহৰি গৈছিলোঁ বুলি কি চিনি নাপাওঁ বুলি কৈছিলে একেলগত গান গাই সি চিনি নাপায় সেইকাৰণে চবকে